নলবাৰীত বিমলা দেৱীৰ যুগে যুগে অৱতাৰ উন্মোচন। নলবাৰী সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ সপ্তম মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি দেওবাৰে নলবাৰী সাহিত্য সমাজৰ প্ৰেক্ষাগৃহত যুগে যুগে অৱতাৰ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। আবেলি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনী বিমলা দেৱীয়ে। মাল্যাৰ্পণ কৰে নলবাৰী সাহিত্য সমাজৰ উপসভাপতি কল্পনা মিশ্ৰই। ইয়াৰ পিছতে নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা আৰম্ভ হয়। উক্ত সভাত প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী বিমলা দেৱীৰ দ্বাৰা ৰচিত যুগে যুগে অৱতাৰ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বিভা বুজৰবৰুৱাই। এই অনুষ্ঠানতে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে সনাতন সংস্কৃতিৰ অমূল্য সম্পদ বেদত বিজ্ঞান শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে। সভাত নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শৰ্মা, সহকাৰী সম্পাদক সুনীল কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাক্তৰ বিপিন চন্দ্ৰ কলিতা, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱা, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক বিশিষ্ট লেখক ডক্টৰ দিনমণি ভাগৱতীৰ লগতে প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ লোকসকলে আৰু সাহিত্য সমাজৰ সদস্যসকল উপস্থিত থাকে। ইয়াৰ উপৰিও মই কেইবাবছৰো সম্পাদিকাৰ পদত থাকি বৰ্তমান পদত কাম কৰি আছো। মই সৰুৰে পৰা কিতাপ পঢ়ি ভাল পাওঁ, বিশেষকৈ ধৰ্মমূলক গ্ৰন্থবিলাক। তাৰে ফলস্বৰূপে মোৰ শিশুপুথি ধৰ্মমূলক শিশুপুথি কেইবাখনো ৰচিত হৈছে। এতিয়া মই প্ৰতি বছৰে মোৰ স্বামী মৃত্যুৰ দিনৰ দিনা একোখনকৈ গ্ৰন্থ উলিয়াই আছো। গতিকে এইখন সপ্তম গ্ৰন্থ, সপ্তম গতিকে আৰু যাতে ভৱিষ্যতেও পাৰো মই তাৰে কামনা কৰোঁ। আৰু আজি অনুষ্ঠানটো সঁচাকৈয়ে ভাল হৈছে, অনুষ্ঠানটো ভাল হোৱা বুলি মই ভাবোঁ। সেইকাৰণে সেই গতিকে মই সাহিত্য সমাজৰ সভাপতি প্ৰমুখে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰোঁ। নলবাৰী সাহিত্য সমাজৰ বাবে আজিৰ দিনটো পৰম আনন্দৰ দিন, গৌৰৱৰ দিন। আমাৰ সাহিত্য সমাজৰ এগৰাকী প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ শৰ্মাৰ আমি আজি স্মৃতি সোঁৱৰণ কৰিলোঁ। আজি সপ্তম বাৰ্ষিক সোঁৱৰণী সভা। সাহিত্য সমাজক এসময়ত নিজৰ কৃতিত্বৰে, নিজৰ কামেৰে ধন্য কৰা প্ৰয়াত শৰ্মা আমি পাহৰিব নোৱাৰোঁ। তেখেত এগৰাকী কৃতি শিক্ষক আছিল, সামাজিক ব্যক্তিত্ব আছিল তেখেতৰ। সমাজখনক ভাল পাইছিল, মানুহক ভাল পাইছিল আৰু তেখেতে এখন আদৰ্শ ঘৰ গঢ়ি থৈ গৈছিল বুলি আমি ভাবোঁ। তেখেতৰ সহধৰ্মিনী বিমলা দেৱীও এগৰাকী বিশিষ্ট সাহিত্যিক, তেখেত সাহিত্যিক পেঞ্চনাৰ। উল্লেখ্য যে প্ৰতিটো স্মৃতি দিৱসতেই বিমলা দেৱীয়ে একোখনকৈ গ্ৰন্থ হৰিহৰ ৰাইজক উপহাৰ স্বৰূপে আগবঢ়ায়। আজিও তেনে এখন গ্ৰন্থ যুগে যুগে অৱতাৰ তেখেতে হৰিহৰ বড়ুৱৈ চামৰ হাতত তুলি দিলে। আজিৰ গ্ৰন্থখন উন্মোচন কৰিলে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষা বিশিষ্ট সাহিত্যিক বিভা বুজৰবৰুৱাই। আজি স্মৃতিচাৰণ কৰিলে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক ডাক্তৰ বিপিন চন্দ্ৰ কলিতাই। আজি এই সপ্তম দিৱসত এটা নতুন বিষয়টোত আমি উল্লেখ কৰিছোঁ, সংযোজন কৰিছোঁ। সেয়া হ'ল স্মাৰক বক্তৃতা। এইবেলি অতুল্য সম্পদ বেদত বিজ্ঞান, এই সন্দৰ্ভত
নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে ভাষণ প্ৰদান কৰিলে আৰু বেদত বিজ্ঞান সন্দৰ্ভত তেখেতে সৰলভাৱে আলোচনা আগবঢ়াই আমাৰ সুধী সমাজক আকৰ্ষিত কৰিলে, মুগ্ধ কৰিলে আৰু বেদ সম্পৰ্কে এটা ধাৰণা আমাৰ সুধী সমাজক দান কৰিলে। বিভিন্ন গীত মাতেৰে আজিৰ অনুষ্ঠান সজীৱ দীপাল হৈ উঠিছিল। আৰম্ভণিতে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিছিল আমাৰ সাহিত্য সমাজৰ উপসভাপতি শ্ৰদ্ধেয়া কল্পনা মিশ্ৰ ডাঙৰীয়ানীয়ে আৰু প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছিল তেখেতৰ সহধৰ্মিনী শ্ৰদ্ধেয়া বিমলা দেৱী বাইদেৱে। এনে এটা বৰণীৰ অনুষ্ঠানত বিভিন্নজনক পাই আমি আজি আনন্দিত, গৌৰৱান্বিত আৰু সাহিত্য সমাজে এনেধৰণৰ কাম, এনেধৰণৰ গুণী জ্ঞানীক বা আদৰ্শময় ব্যক্তিক বা কৃতি শিক্ষকক, কৃতি ব্যক্তিক আদি উলিওৱাটো সাহিত্য সমাজে বাঞ্ছা কৰে আৰু তেনেধৰণৰ অলেখ অনুষ্ঠান সাহিত্য সমাজৰ জৰিয়তে ইতিমধ্যে সম্পাদন হৈ আহিছে। আজিৰ অনুষ্ঠানত তেনে নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।